অতুল বৰা ডাঙৰীয়া তেওঁৰ চেম্বাৰৰ পৰা ওলাই আহি আছে। মই এইফালৰ পৰা মই সদনত গৈ আছো। দুজনৰ লগালগি হল, হাত মিলা হল, শেক কৰিলে, কথা হল। এইখিনি আমাৰ সাংবাদিক বন্ধু দুজন আছিলে, তেওঁলোকে ভাবিছে যে ইমান দৰম মৰম হয়তো মই জয়েন কৰিম। কিবা হলেতো মই কলোহেঁতেন আপোনালোকক মাতি কিয় লুকাইছ পাই, যদি যাব লগা হয় তেতিয়াহ'লে মই কিয় চুপাই চাপি কৰিম। আৰম্ভণিবিলাক এনেকৈ হয়। নাই নাই, এইটো চাওক, মোৰ সদায় ৰাগ ডাক নাই। মই কোনো বস্তু চুপাই চাপাই ইনিচিয়েল ষ্টেজ এটা আগতে এটা হেৰি হ'ব, তাৰপিছত কথা পাতিম, তাৰপিছত এইটো নহয়। যদি কিবা থাকে আপোনালোকক কম, এই মুহূৰ্তত একো নাই। এইবিলাক পিছত হ'ব পাৰে। নাই 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 নাই, এইবিলাক স্পষ্ট হৈছে যে আপুনি জানুৱাৰীত অগপৰলৈকে আহিব, 26ত এইবিলাক আপোনালোকে কৈ আছে। অডিঅ'ত কোনোবাই কি কৈ আছে, মোক কোনোবাই সুধিছে এতিয়া যাব নেকি, মই ধেমালি কৰি আছো। এইটো কথা একো চিৰিয়াছ কথা নহয়। যদি কিবা হয় তেতিয়াহ'লে মই আপোনাক জনাম। ইউডিএফৰ যথেষ্টখিনি দুৰ্দশা, আজি কংগ্ৰেছতকে ইউডিএফৰ পজিশ্যন ভাল। এটা মই একদম আজি দায়িত্ব লৈ কৈ আছো, যি 22টা সিটত মানে এলোকেশ্যন দিছে মুখ্যমন্ত্ৰীয়ে খেলিবৰ কাৰণে কংগ্ৰেছত, 23টা সিট দিছে না। আউট অফ 126 মুখ্যমন্ত্ৰীয়ে এলটমেণ্ট কৰি দিছে কংগ্ৰেছক খেলিবৰ কাৰণে 23টা সিট। সেই 23ৰ ভিতৰত সৰ্বাধিক আসন আমিহে পাম। অখিল গগৈ ডাঙৰীয়া এটা পাই যাব পাৰে, কিন্তু এতিয়া নতুনকে মই দেখিছো লুৰিণজ্যোতি ডাঙৰীয়াক 23ৰ পৰা 2টা বা এটা দি দিছে অলৰেডি। হেৰি মানা কৰা নাইতো কংগ্ৰেছে যে তেওঁলোকে 23 সিটত খেলিব বুলি। মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈছে 23খন সিট এৰি দিছো তেওঁলোকে খেলিব, তাৰপিছত কংগ্ৰেছৰ প্ৰেচিডেণ্টে কৈছে নেকি বোলে নহয় আমি 126ত খেলিম বুলি কৈছে। ইটছ মিজ এডমিটেড। এলটেড সিটখিনিৰ ভিতৰত লুৰিণজ্যোতিও শ্বেয়াৰ হোল্ডাৰ, অখিল গগৈয়ে শ্বেয়াৰ হোল্ডাৰ, মনোৰঞ্জন তালুকদাৰৰ শ্বেয়াৰ হোল্ডাৰ। তেওঁলোকতকে আমি ইউডিএফ দলে বেছি পাম। মই এটা চিম্পুল কথা কওঁ, আজিৰ ডেটত আপোনালোকে ইমান ডাঙৰ ডাঙৰ চেনেল, মুছলমান এমএলএ বিলাকৰ যোৱা আহাত থাকাত কি প্ৰব্লেম আছে? নাই, মুছলমানৰ পলিটিকেল ৰাইট আজিৰ ডেটত নাই। মাত্ৰ 22টা সিটত কনফাইন কৰিছে আনি। আগতে 33 সিট আছিল, প্লাছ ডমিনেটিং ফেক্টৰ আছিল আৰু 15 সিটত। এতিয়া অনলি 22 সিটত মুছলিম ডিচাইডিং ফেক্টৰ বা নিজে জিকিব পাৰিব। তাৰপিছত আপোনালোকে এই 22টা দিন না গভমেণ্ট হ'ব, না কিবা দল পাতিব পাৰিব, না কোনোবা দল ভাঙিব পাৰিব। এইটো চিৰিয়াছ ইছ্যুই নহয়। যিকোনো মুছলিম এমএলএ য'ত যাব দিয়ক, য'ত থাকিবলৈ থাকিব দিয়ক।